আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ ওলাইছোঁ আগৰ ভিডিঅ' কেইটিত বাকী ৰোৱা প্ৰথম খণ্ডৰ টপিকসমূহৰ পৰা। আজি প্ৰথমতে আলোচনা কৰিবলৈ ওলাইছোঁ আগমনৰ সমস্যা। আগমনৰ সমস্যানো কি জানো আহক। আগমনত কি হয়, বিশেষ বিশেষ বস্তুৰ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়। অভিজ্ঞতাৰ ভিত্তিত কিদৰে সামান্য সংশ্লেষক বচন প্ৰতিষ্ঠা কৰা হয়, সেইটোৱেই আগমনৰ প্ৰধান সমস্যা। আৰু এই সমস্যাটো সমাধান কৰিব পাৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ সহায়ত। এতিয়া আহোঁ আমি আগমনৰ প্ৰকাৰ সম্পৰ্কে। তৰ্কবিজ্ঞানী মিলৰ মতে আগমন প্ৰধানকৈ দুই প্ৰকাৰৰ: প্ৰকৃত আগমন আৰু তথাকথিত আগমন। এতিয়া এই প্ৰকৃত আগমননো কি? যি আগমনত আগমনাত্মক জাপ থাকে তাক প্ৰকৃত আগমন বুলি কোৱা হৈছে। আনহাতে যি আগমনত আগমনাত্মক জাপ নাথাকে তাক কোৱা হৈছে তথাকথিত আগমন। এতিয়া যে আমি কৈছোঁ যে আগমনাত্মক জাপৰ কথা, এই আগমনাত্মক জাপনো আচলতে কি? আগমনাত্মক জাপ হৈছে এটা প্ৰক্ৰিয়া য'ত জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ আৰু বিশেষৰ পৰা সাৰ্বিকলৈ গতি কৰা হয়। ইয়াক আমি এনেকৈও ক'ব পাৰোঁ যে বিশেষৰ পৰা সামান্যলৈ আৰু জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হোৱাৰ পথত এক জাপ এটাৰ উদ্ভৱ হয়, আৰু তাকেই আমি আগমনাত্মক জাপ বুলি কৈছোঁ। কোনো বিশেষ মানুহৰ মৃত্যুৰ জ্ঞানটো সম্ভৱ হ'লেও কিন্তু সকলো মানুহৰ মৃত্যু পৰ্যবেক্ষণ কৰাটো জানো সম্ভৱ? কেতিয়াও সম্ভৱ নহয়। সেয়ে কি হয়, অনুমানৰ জৰিয়তে আগমনত কি কৰা হয়, এটা সাৰ্বিক বচন প্ৰতিষ্ঠা কৰা হয়। আৰু এই সাৰ্বিক বচন প্ৰতিষ্ঠা কৰিবলৈ যাওঁতেই এই সংকট বা জাপটোৱে দেখা দিয়ে। এতিয়া এই আগমনাত্মক জাপটোকনো সংকট বুলি কিয় কোৱা হৈছে? বিশেষৰ পৰা সামান্য, জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হোৱাৰ পথত যি আগমনাত্মক জাপৰ সৃষ্টি হয়, সেই আগমনাত্মক জাপৰ ক্ষেত্ৰত কি হয়, এটা অনিশ্চয়তা থাকি যায়। সেয়ে এই আগমনাত্মক জাপক সংকট বুলি কোৱা হৈছে। তৰ্কবিজ্ঞানী মিল আৰু বেইনৰ মতে আগমনৰ মূল লক্ষণ এই আগমনাত্মক জাপ। যদি কোনো আগমনত এই সংকট বা জাপটো নাথাকে তেনেহ'লে কোনো আগমনেই প্ৰকৃত আগমন হ'ব নোৱাৰে। তাৰমানে প্ৰকৃত আগমন হ'বলৈ হ'লে এই আগমনাত্মক জাপ থাকিবই লাগিব। এইখিনি আমি ক্লিয়াৰলি বুজিলোঁ। এতিয়া আমি আকৌ আলোচনা কৰিম প্ৰকৃত আগমনৰ প্ৰকাৰ সম্পৰ্কে। প্ৰকৃত আগমনৰ তিনিটা প্ৰকাৰ আছে: বৈজ্ঞানিক আগমন, অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যানুমান। এতিয়া আহোঁ বৈজ্ঞানিক আগমননো কি? যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাকেই কোৱা হৈছে বৈজ্ঞানিক আগমন। এই সংজ্ঞাটোৰ পৰা আমি বৈজ্ঞানিক আগমনৰ কেইটামান লক্ষণো জানিব পাৰোঁ। এটা লক্ষণ হৈছে যে বৈজ্ঞানিক আগমনে যি সিদ্ধান্ত প্ৰতিষ্ঠা কৰে সেই সিদ্ধান্তটো যথাৰ্থ আৰু সামান্য বচন হ'ব লাগিব। এতিয়া আহোঁ আমি এই সাৰ্বিক বা সামান্য বচননো কি বা কাক কয়? যি বচনত বিধেয় পদক সমগ্ৰ উদ্দেশ্য সম্বন্ধে স্বীকাৰ বা অস্বীকাৰ কৰা হয়
তাকেই কোৱা হৈছে সাৰ্বিক বা সামান্য বচন। সামান্য বচনৰ যদি এটা উদাহৰণ আমি লওঁ, কোনো মানুহ নহয় পূৰ্ণ। কোনো মানুহ নহয় পূৰ্ণ এই উদাহৰণটোত পূৰ্ণটো হৈছে বিধেয় পদ, আৰু এই পদটোক সকলো মানুহৰ ক্ষেত্ৰতে কি কৰা হৈছে? অস্বীকাৰ কৰা হৈছে। এই যে অস্বীকাৰ কৰা উদাহৰণটো আমি দিলোঁ, কাৰণ ইয়াত কোৱাই হৈছিলে যে সাৰ্বিক বা সামান্য বচনত কি কৰা হয়? বিধেয় পদটোক সমগ্ৰ উদ্দেশ্য সম্বন্ধে স্বীকাৰ বা অস্বীকাৰ কৰা হয়। সেয়ে আমি এইটো অস্বীকাৰ কৰাৰ উদাহৰণ দিলোঁ। এইটো আমাৰ ক্লিয়াৰ হ'লে এই উদাহৰণটোৰ সহায়ত। এতিয়া নেক্সট আমি চাওঁ যে বৈজ্ঞানিক আগমনৰ সংজ্ঞাটোৰ পৰা আমাৰ মনত এটা প্ৰশ্ন আহিছে। সংজ্ঞাটোত কোৱা হৈছে যে বৈজ্ঞানিক আগমন প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত প্ৰতিষ্ঠিত। এতিয়া এই প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিনো কি? প্ৰকৃতিৰ একৰূপতা বিধি অনুসৰি একেটা পৰিস্থিতিত কি হ'ব? প্ৰকৃতিয়ে সদায় একেদৰেই আচৰণ কৰে। কিন্তু একে পৰিস্থিতিত মানে প্ৰকৃতিৰ আচৰণটো বেলেগ হ'ব নোৱাৰে, সেইটো কোৱা হৈছে ইয়াত। আৰু কাৰ্যকাৰণ বিধি অনুসৰি প্ৰত্যেকটো ঘটনাৰ অন্তৰালতে এটা কাৰণ থাকিবই বা নিহিত হৈ আছে, কাৰণ কাৰণ অবিহনে কোনো কাৰ্যই সংঘটিত হ'ব নোৱাৰে। বিধি দুটাৰ আমি থুলমূল আভাসে এতিয়া আপোনালোকক দিছোঁ। এই বিধি দুটাৰ বিষয়ে সবিশেষ আমি পাছৰ অধ্যায়ত আলোচনা কৰিম। এতিয়া আমি পুনৰ প্ৰকৃত আগমনৰ দ্বিতীয়টো ভাগৰ বিষয়ে আলোচনা কৰিম। প্ৰকৃত আগমনৰ দ্বিতীয় প্ৰকাৰটো হৈছে অবৈজ্ঞানিক আগমন। অবৈজ্ঞানিক আগমননো এতিয়া কি? যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বহু দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কাৰ্যকাৰণ সম্বন্ধ প্ৰতিষ্ঠা নকৰাকৈ কেৱল পৰ্যবেক্ষণৰ পৰা লাভ কৰা অভিজ্ঞতাৰ একৰূপতা বা অবিৰুদ্ধ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাক কোৱা হৈছে অবৈজ্ঞানিক আগমন। উদাহৰণ এটা ল'ব পাৰোঁ অবৈজ্ঞানিক আগমনৰ, সেইটো হৈছে গাখীৰ হয় বগা। এতিয়া অবৈজ্ঞানিক আগমনৰ সংজ্ঞাৰ পৰা আমাৰ মনত এটা প্ৰশ্নৰ উদয় হৈছে। এই প্ৰশ্নটো হৈছে যে অবিৰুদ্ধ অভিজ্ঞতানো কি? যিবোৰ অভিজ্ঞতাত আমি সদায়ে দেখি আহিছোঁ, এনে অভিজ্ঞতাত কোনো বাধা আজিলৈকে অহা নাই, তাক কোৱা হৈছে অবিৰুদ্ধ অভিজ্ঞতা। উদাহৰণস্বৰূপে আমি যদি চাওঁ কাউৰী ক'লা, আমাৰ অভিজ্ঞতাত এতিয়ালৈকে আমি যিমানবোৰ কাউৰী দেখিছোঁ সকলো ক'লা বৰণৰ। আপোনালোকে জানো ক'লা বৰণৰ বাদে বেলেগ বৰণৰ কাউৰী দেখা পাইছে? নাই। ক'লা বৰণ নোহোৱা কাউৰী এতিয়ালৈকে আমি আমাৰ অভিজ্ঞতাত দেখা নাই, আৰু আন মানুহেও বেলেগ বৰণৰ কাউৰী দেখিছে বুলিও আমি জানিব পৰা নাই। গতিকে ইয়াত অভিজ্ঞতাৰ একৰূপতা বা অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি সকলো কাউৰী ক'লা এই সাৰ্বিক সিদ্ধান্তত উপনীত হোৱা গৈছে। কিন্তু এই উদাহৰণটোত কাউৰী আৰু ক'লা বৰণৰ মাজত কাৰ্যকাৰণ সম্বন্ধ নিৰূপণ হোৱা নাই। ইয়াত প্ৰকৃতিৰ একৰূপতা বিধিৰ শিথিল প্ৰয়োগহে দেখা গৈছে। গতিকে এই সামান্য বচনটো সম্ভাৱনামূলক। অবৈজ্ঞানিক আগমন সম্পৰ্কত এতিয়ালৈকে আমি যিমানখিনি আলোচনা কৰিলোঁ, তাৰ পৰাই আমি অবৈজ্ঞানিক আগমনৰ কিছুমান লক্ষণো জানিব পাৰোঁ। প্ৰথম লক্ষণ জানিব পাৰোঁ যে অবৈজ্ঞানিক আগমন পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি আছে। দ্বিতীয়তে যে অবৈজ্ঞানিক আগমন যিহেতু প্ৰকৃত আগমনৰে এটা ভাগ, গতিকে ইয়াত আগমনাত্মক জব আছে বা থাকিবই লাগিব, কাৰণ আগমনাত্মক জব নাথাকিলেই প্ৰকৃত আগমন হ'ব নোৱাৰে।
তৃতীয়তে যে অবৈজ্ঞানিক আগমনত কাৰ্যকাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰা নহয়, সেইটো আমি আগতে পাই আহিছোঁ। চতুৰ্থতে ইয়াত কি হৈছে, অভিজ্ঞতাৰ একৰূপতা বা অবিৰুদ্ধ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত প্ৰতিষ্ঠা কৰা হয়। বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ যিখিনি আলোচনা আমি ইতিমধ্যে কৰিলোঁ, সেইখিনিৰ পৰাই আমি বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ সাদৃশ্য আৰু বৈসাদৃশ্য সম্পৰ্কেও জানিব পাৰোঁ। এতিয়া অবৈজ্ঞানিক আৰু বৈজ্ঞানিক আগমনৰ সাদৃশ্য কেইটামান আছে, সেইকেইটা ইয়াত আমি পোৱাৰ পৰাই উলিয়াই দিছোঁ যে অবৈজ্ঞানিক আৰু বৈজ্ঞানিক দুয়োটা আগমনেই হৈছে পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল, দুয়োটাতেই আগমনাত্মক জাপ আছে, সেয়ে দুয়োটাই প্ৰকৃত আগমন। তৃতীয়তে যে দুয়োটাতেই কি হৈছে, যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। এতিয়া বৈসাদৃশ্য কেইটামান আমি চাওঁ। কি হৈছে, বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো কি হৈছে, একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত প্ৰতিষ্ঠিত। কিন্তু অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত প্ৰতিষ্ঠিত। দ্বিতীয় বৈসাদৃশ্যটো হৈছে যে বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো নিশ্চিত হয়, কিন্তু অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক। কিয় নিশ্চিত হয়, কিয় সম্ভাৱনামূলক হয়, এইকেইটা আমি আগতে আলোচনা কৰি আহিছোঁ। বৈজ্ঞানিক আগমন এটা জটিল প্ৰক্ৰিয়া। কিয় বৈজ্ঞানিক আগমনক জটিল প্ৰক্ৰিয়া বুলি কোৱা হৈছে? কাৰণ বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত আৰু দুটা ঘটনাৰ মাজত কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰিবলৈ কিছুমান স্তৰ আমি অতিক্ৰম কৰিব লাগিব। এতিয়া প্ৰশ্ন আহিব পাৰে, স্তৰবোৰনো কি? স্তৰবোৰ হৈছে পৰ্যবেক্ষণ, প্ৰকল্প গঠন, সামান্যীকৰণ আৰু প্ৰমাণীকৰণ। এই স্তৰসমূহৰ বিষয়ে আমি পাছলৈ বহলভাৱে আলোচনা কৰিম। এতিয়া আমি প্ৰকৃত আগমনৰ আন এটা প্ৰকাৰ সাদৃশ্যানুমানৰ বিষয়ে আলোচনা কৰোঁ। দুটা বস্তুৰ মাজত কিছুমান গুণ বা লক্ষণৰ সাদৃশ্যক লক্ষ্য কৰি সেই সাদৃশ্যৰ ভিত্তিত এটা বস্তুত থকা আন কোনো গুণ বা লক্ষণ দ্বিতীয় বস্তুটোত থকা বুলি যি অনুমান কৰা হয়, তাকেই সাদৃশ্যানুমান বুলি কোৱা হৈছে। যদি আমি এটা বাস্তৱ উদাহৰণ চাওঁ, পৃথিৱী আৰু মংগল দুয়োটাই সৌৰজগতৰ দুটা গ্ৰহ। দুয়োটাৰ মাজতে কিছুমান সাদৃশ্য আছে। সাদৃশ্যবোৰ হৈছে দুয়োটাই সূৰ্যক প্ৰদক্ষিণ কৰে আৰু দুয়োটা গ্ৰহতে জলবায়ু, মাটি, পানী, বতাহ, উত্তাপ আদিৰ বিষয়ত সাদৃশ্য আছে। এতিয়া পৃথিৱীত জীৱ আছে, গতিকে অনুমান কৰা হ'ল যে মংগল গ্ৰহতো জীৱ আছে। এইটো হৈছে সাদৃশ্যানুমানৰ উদাহৰণ। সাদৃশ্যানুমানৰ সংজ্ঞা আৰু উদাহৰণৰ ব্যাখ্যাৰ পৰা আমি সাদৃশ্যানুমানৰ লক্ষণসমূহ জানিব পাৰোঁ। প্ৰথম লক্ষণ যে সাদৃশ্যানুমানত দুটা বস্তু বা ঘটনাৰ মাজত কিছুমান গুণ বা লক্ষণৰ সাদৃশ্য দেখা পোৱা যায়, কিন্তু এই সাদৃশ্যক অসম্পূৰ্ণ সাদৃশ্য বুলি কোৱা হয়। দ্বিতীয় লক্ষণ যে সাদৃশ্যানুমানত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হোৱা যায়। সাদৃশ্যানুমানত বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কোনো সাৰ্বিক সম্বন্ধ প্ৰতিষ্ঠা কৰা নহয়। তৃতীয়টো লক্ষণ যে সাদৃশ্যানুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক, কাৰণ ই কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয়। এতিয়া আহোঁ আমি সাদৃশ্যানুমানৰ মূল্য নিৰ্ণয় কৰিব পাৰি নে নোৱাৰি। এই প্ৰশ্নটোৰ উত্তৰ আলোচনাৰ আগত আমি জানিব লাগিব সাদৃশ্যানুমানৰ মূল ভিত্তি সম্পৰ্কে। দুটা বস্তুৰ মাজত থকা অসম্পূৰ্ণ সাদৃশ্য জ্ঞানক সাদৃশ্যানুমানৰ মূল ভিত্তি বুলি কোৱা হয়। সাদৃশ্যানুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক বুলি আমি আগতেই কৈ আহিছোঁ। এই সম্ভাৱনাৰ পৰিমাণ নিৰ্দিষ্ট নহয়। ই কেতিয়াবা বেছি বা ই কেতিয়াবা কমো হ'ব পাৰে। এই সম্ভাৱনা কেতিয়াবা সামান্যও হ'ব পাৰে আৰু কেতিয়াবা প্ৰায় নিশ্চিতও হ'ব পাৰে। সেয়ে এই সম্ভাৱনা সদায় কি হয়, পৰিমাণ সাপেক্ষ হয়। এই সম্ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি সাদৃশ্যানুমানৰ মূল্য নিৰ্ধাৰণ কৰিব পাৰোঁ। তৰ্ক বিজ্ঞানী মিলে কি কৰিছে, এই সাদৃশ্যানুমানৰ মূল্য কিদৰে নিৰ্ণয় কৰিব পাৰি সেই সম্পৰ্কত তিনিটা চৰ্ত আগবঢ়াইছে।
প্ৰথম চৰ্তটোত তেওঁ কৈছে যে জ্ঞাত সাদৃশ্য থকা গুণবিলাকৰ পৰিমাণ আৰু গুৰুত্ব যিমানে বেছি হ'ব সাদৃশ্য অনুমানৰ সম্ভাৱনা সিমানেই বেছি হৈ যাব। এটা উদাহৰণৰ সহায়ত এই চৰ্তটো আৰু ভালদৰে আমি বুজিব পাৰিম। যদি আমি উদাহৰণ এটা লওঁ, মানুহ আৰু বান্দৰৰ মাজত কি হৈছে কিছুমান সাদৃশ্য আছে। এই সাদৃশ্যৰ ওপৰত ভিত্তি কৰি আমি যদি অনুমান কৰোঁ যিহেতু মানুহৰ বুদ্ধি আছে গতিকে বান্দৰৰো বুদ্ধি আছে, এনেকুৱা সাদৃশ্যমূলক অনুমানৰ সম্ভাৱ্যতাটো যথেষ্ট বেছি হ'ব, কাৰণ প্ৰথম চৰ্তটোত সেইটো কথা উল্লেখ কৰাই হৈছে। এতিয়া দ্বিতীয় চৰ্তটো হৈছে যে জ্ঞাত বৈসাদৃশ্য থকা গুণবিলাকৰ পৰিমাণ। দ্বিতীয় চৰ্তটো হৈছে জ্ঞাত বৈসাদৃশ্য থকা গুণবিলাকৰ পৰিমাণ আৰু গুৰুত্ব যিমানেই বেছি হ'ব সাদৃশ্য অনুমানৰ সম্ভাৱনাও সিমানেই কম হ'ব। এটা উদাহৰণৰ যদি আমি সহায় লৈ বুজাওঁ এই চৰ্তটোক, এনেকুৱা হ'ব যে উদাহৰণ এটা যদি আমি লওঁ, পৃথিৱী আৰু চন্দ্ৰৰ মাজত বহু বিষয়তে বৈসাদৃশ্য আছে। পৃথিৱী আৰু চন্দ্ৰৰ মাজত থকা দুই এটা সাদৃশ্যৰ ওপৰত ভিত্তি কৰি যদি আমি অনুমান কৰোঁ যে পৃথিৱীত যিহেতু জীৱ আছে গতিকে চন্দ্ৰতো জীৱ আছে, কিন্তু এনে অনুমানৰ সম্ভাৱ্যতাটো কম হ'ব, কাৰণ দ্বিতীয় চৰ্তটোত সেই কথাটো উল্লেখ কৰা হৈছে। মিলৰ তৃতীয় চৰ্তটো হৈছে যে জ্ঞাত জ্ঞানসমূহৰ তুলনাত অজ্ঞাত গুণসমূহৰ পৰিমাণ যিমানেই বেছি হ'ব সাদৃশ্যানুমানৰ সম্ভাৱনা সিমানেই কমিব। এতিয়ালৈকে আমি আলোচনা কৰা মিলৰ সাদৃশ্যানুমানৰ মূল্য নিৰ্ণয়ৰ চৰ্তকেইটাৰ পৰা আমি এইটো ক'ব পাৰোঁ যে যদি দুটা বস্তুৰ সাদৃশ্য বা বৈসাদৃশ্য থকা জ্ঞাত গুণসমূহতকৈ সাদৃশ্য বা বৈসাদৃশ্য থকা অজ্ঞাত গুণৰ সংখ্যা বেছি হয় আৰু সেই অজ্ঞাত গুণসমূহ গুৰুত্বপূৰ্ণ হয়, তেন্তে সাদৃশ্যমূলক অনুমানৰ মূল্য অতি কম হ'ব। আকৌ অজ্ঞাত গুণসমূহৰ সংখ্যা আৰু গুৰুত্ব কম হ'লে সাদৃশ্যমূলক অনুমানৰ মূল্য বেছি হ'ব। গতিকে আমি HS ছেকেণ্ড ইয়েৰৰ লজিকৰ প্ৰথম খণ্ডৰ সকলোবোৰ টপিকৰ বিষয়ে আলোচনা কৰি শেষ কৰিলোঁ। আজিলৈ ইমানেই, প্ৰথম খণ্ড ইয়াতেই শেষ কৰা হ'ল। এতিয়া নেক্সট ভিডিঅ'টোত মই দ্বিতীয় খণ্ডৰ ওপৰত আৰু আলোচনা আগবঢ়াম। মোৰ চেনেলটো ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ।